ঘৰত যদি কোনোবা বৃদ্ধ ব্যক্তি আছে, বৃদ্ধ পেঞ্চনৰ নামত 250 টকা যোগ হল। ঘৰৰ যদি ছোৱালী কলেজলৈ যায়, নিযুত মইনাৰ নামত 1250 টকা যোগ হল। আৰু যোৱা 10 তাৰিখৰ পৰা আমি কম দামত দালি, নিমখ আৰু চেনিও পাবৰ কাৰণে আৰম্ভ কৰিলো। অহা 1 জানুৱাৰীৰ পৰা আপোনালোকে দালি, নিমখ আৰু চেনি 100 টকাতে কিনিব পাৰিব। আপোনালোকে 100 টকা এটা দিলে গোটেই বস্তুখিনি ৰেচনৰ দোকানৰ পৰা পাই যাব। আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰা অৰুণোদয় পৰিয়ালে গেছৰ চিলিণ্ডাৰ কিনিলে তাতো আমি 300 টকা অৰুণোদয় পৰিয়ালৰ বেংক একাউণ্টত আমি উভতাই দিম। তাৰ মানে 1500 টকালৈকে অৰুণোদয় আগবাঢ়িলে। মই ভুৱন পেগুৰ হাতত আজি নতুনকৈ 3000 আৰু অৰুণোদয় দি থৈ গলো চিচিৰ বৰগাঁৱৰ কাৰণে। নোপোৱা সকলে ভুৱন পেগুৰ লগত যোগাযোগ কৰক আৰু নোপোৱা 3000ক অৰুণোদয় দিম। আৰু যদি বাকি ৰৈ যায় পিছত আকৌ বেছিকৈ দি থাকিম। হ'ব 29,970 গৰাকী মায়ে অৰুণোদয় পাইছে। 54,000 ৰেচন কাৰ্ড বিতৰণ হৈছে আৰু 18,000 কৃষকে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ 20টা কিস্তি লাভ কৰিছে। 21 নম্বৰ কিস্তি 19 তাৰিখে লাভ কৰিব। আৰু সকলোতকৈ ডাঙৰ কথা, আজি চিচিৰ বৰগাঁৱৰ ৰাইজ আগতে জোনাই সমষ্টিত আছিলে, এতিয়া আপোনালোকৰ চিলাপথাৰ, চিচিৰ বৰগাঁও সকলো মিলি নতুন সমষ্টি হল। এইবাৰ আপোনালোকে ইয়াতে নতুনকৈ ভোট দিব পাৰিব।